বিলাসীপাৰাৰ চিৰাকুটাত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান চৰকাৰী ভূমিত বাস কৰা বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ চলিল বুলডোজাৰ চিৰাকুটাৰ পৰা চাপৰলৈ ৩০৭টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে ৪ লেনযুক্ত পথ নিৰ্মাণৰ উদ্দেশ্যে প্ৰশাসনৰ এই উচ্ছেদ অভিযান উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি আমি এই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাইছো ৩০৭টা পৰিয়ালৰ আজি বাসগৃহ উচ্ছেদ কৰা হৈছে বিলাসীপাৰাৰ চিৰাকুটাত প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান চৰকাৰী ভূমিত বসবাস কৰি থকা বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে আজি চলাই বুলডোজাৰ চিৰাকুটাৰ পৰা চাপৰলৈকে ৩০৭টা পৰিয়ালক আজি উচ্ছেদ কৰে প্ৰশাসনে ৪ লেনযুক্ত পথ নিৰ্মাণৰ উদ্দেশ্যেৰে প্ৰশাসনে চলাই এই উচ্ছেদ অভিযান উচ্ছেদিত পৰিয়ালৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতি এভিকশন টোটেল আমাৰ 307 আছে চিৰাকুটাৰ পৰা চাপৰ বজাৰ আপোনালোকে গমে পাইছে তেতিয়া চিৰাকুটাৰ পৰা টুলুঙীয়ালৈকে নেশ্যনেল হাইৱেৰ ফ'ৰলেনৰ কাম আৰম্ভ হৈছে গতিকে যিবিলাক মানুহে এতিয়া চৰকাৰী মাটিত দখল কৰি আছে তেওঁলোকৰ আজি উচ্ছেদ অভিযান কৰে